নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকৰ যদি আধাৰ কাৰ্ড আছে তেন্তে আপোনালোক সকলোৰে বাবে পাঁচটাকৈ নতুন নিয়ম জাৰি কৰিছে উদয় তৰফৰ পৰা। আজিকালি সকলোকে আধাৰ কাৰ্ডৰ প্ৰয়োজন, সকলোৰে আধাৰ কাৰ্ড আছে। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আপোনালোক সকলোৰে কাৰণে ঘোষণা কৰা সেই পাঁচটা নতুন নিয়মনো কি সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো মই শ্ৰীপান্তি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজিৰ প্ৰথমটো সলনি হোৱা নিয়মৰ ফালে। আপোনাৰ আধাৰ কাৰ্ড নিৰ্মাণ কৰা বাৰু কিমান বছৰ হ'ল কমেণ্ট ছেকশ্যনত জনাওকচোন। যদি আপোনাৰ আধাৰ কাৰ্ড নিৰ্মাণ কৰা অতি কমেও 10 বছৰ সম্পূৰ্ণ হৈছে তেনেহ'লে আপোনালোকে এতিয়াই আপোনাৰ আধাৰ কাৰ্ডখনৰ KYC আপডেট কৰক বা আপোনালোকৰ আধাৰ কাৰ্ডখন আপডেট কৰক, যাতে আপোনাৰ আধাৰ কাৰ্ডখন বেলেগে অপব্যৱহাৰ কৰিব নোৱাৰে। তাৰ কাৰণে 10 বছৰ যিসকলৰ সম্পূৰ্ণ হৈছে আধাৰ কাৰ্ড নিৰ্মাণ কৰা সেই সকল লোকক আধাৰ কাৰ্ড আপডেট কৰিবৰ কাৰণে উদয় তৰফৰ পৰা নিৰ্দেশনা প্ৰদান কৰিছে। বৰ্তমান সময়ত আপোনাৰ আধাৰ কাৰ্ডখনৰ এক্সেছ যদি বেলেগ ব্যক্তিয়ে পাই যায়, সেই ব্যক্তিজনে আপোনাৰ আধাৰ কাৰ্ডখন ব্যৱহাৰ কৰি যিকোনো ধৰণৰ কাম কাজ কৰিব পাৰে। আপোনালোকৰ আধাৰ কাৰ্ডৰ OTP যদি তেখেতে ল'ব পাৰে, তেখেতৰ মোবাইল ফোনত আপোনাৰ বেংকৰ পৰা পইচা উলিয়াব পাৰে, আপোনাৰ গুগল পে, ফোন পে বা অন্যান্য ধৰণৰ কাম কাজো কৰিব পাৰে, আপোনাৰ নামত লোন ল'ব পাৰে। গতিকে আপোনাৰ যদি আধাৰ কাৰ্ডখন নিৰ্মাণ কৰা অলৰেডি 10 বছৰ সম্পূৰ্ণ হৈছে তেনেহ'লে শীঘ্ৰেই আপোনালোকে আধাৰ কাৰ্ড আপডেট কৰক। আপুনি কেতিয়া আধাৰ কাৰ্ড নিৰ্মাণ কৰিছিলে সেইটো আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ডখনতে লাভ কৰিব আৰু সেই অনুপাতে আপোনালোকে আধাৰ কাৰ্ডখন আপডেট কৰক। যদি অলৰেডি 10 বছৰ কমপ্লিট হৈছে আধাৰ কাৰ্ডখন আপডেট কৰা, এইটো কিন্তু উদয় তৰফৰ পৰা নিৰ্দেশনা জাৰি কৰিছে। যদি অমান্য কৰে তেন্তে আপোনালোকৰে সমস্যা দিব পাৰে। আগবাইছোঁ ইয়াৰ পাছৰটো সলনি হোৱা নিয়মৰ ফালে। এই নিয়মটো সলনি হৈছে মহিলাসকলৰ ক্ষেত্ৰত। মহিলাসকলৰ আধাৰ কাৰ্ডত এতিয়াৰে পৰা হাজবেণ্ড বা দেউতাকৰ নাম উল্লেখ নাথাকিব। আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ডখন চাওকচোন। আধাৰ কাৰ্ডখনৰ পাছফালে দেখা পাব ৱাইফ অফ নতুবা ডটাৰ অফ লিখা ৰাখে, যে আপুনি কাৰ জীয়ৰী বা কাৰ মিছেছ সেইটো উল্লেখ থাকে আধাৰ কাৰ্ডখনৰ পাছফালে। কিন্তু মহিলাসকলৰ আধাৰ কাৰ্ডত এতিয়াৰে পৰা ৱাইফ অফ বা ডটাৰ অফ এই দুটা ৱৰ্ড টোটেলি নাইকিয়া কৰি দিছে। এতিয়াৰে পৰা কেৱল কেয়াৰ অফৰ নামহে থাকিব, মানে আপোনাৰ কেয়াৰ কোনে লয় সেই ব্যক্তিজনৰ নামহে আধাৰ কাৰ্ডখনত উল্লেখ থাকিব। আধাৰ কাৰ্ডখনৰ পাছফালে থকা ব্যক্তিজন আপোনাৰ দেউতা হয় নে আপোনাৰ হাজবেণ্ড হয় নে আপোনাৰ দাদা হয় নে ভাইটি হয় সেই সম্পৰ্কে এতিয়াৰে পৰা উল্লেখ নাথাকিব। কেৱল কেয়াৰ অফৰ নামহে উল্লেখ থাকিব মহিলাসকলৰ আধাৰ কাৰ্ডত। তো আপুনি আপোনাৰ আধাৰ কাৰ্ডখন চাওকচোন বাৰু। আধাৰ কাৰ্ডখনৰ পাছফালে কেয়াৰ অফ আছে নে আপোনাৰ আধাৰ কাৰ্ডখনত ডটাৰ অফ আছে, চন্স অফ আছে নে ৱাইফ অফ আছে, কি আছে আপোনাৰ আধাৰ কাৰ্ডখনৰ পাছফালে কমেণ্ট ছেকশ্যনত জনাব। এই সকলোবিলাক ৱৰ্ড এতিয়া নাইকিয়া হ'ব, অনলি কেয়াৰ অফ বুলিহে থাকিব। যিজন ব্যক্তিয়ে আপোনাৰ চোৱা চিতা কৰি আছে তেখেতৰ নামহে এতিয়া আধাৰ কাৰ্ডত উল্লেখ থাকিব। আগবাইছোঁ ইয়াৰ পাছৰটো সলনি হোৱা নিয়মৰ ফালে। আপোনালোকে যেতিয়া আধাৰ কাৰ্ড নিৰ্মাণ কৰিবলৈ যায় এটা কথা মন কৰিবচোন। আধাৰ কাৰ্ড বনাবলৈ যাওঁতে আমাৰ হাতৰ আঙুলিৰ ফিংগাৰ প্ৰিণ্ট স্কেন কৰে আধাৰ কাৰ্ড নিৰ্মাণ কৰোঁতে, বা আমাৰ চকুৰ ৰেটিনা স্কেন কৰে আধাৰ কাৰ্ড নিৰ্মাণ কৰিবৰ কাৰণে। মানে দুয়োটা বস্তুৰে স্কেনৰ দৰকাৰ আছে আধাৰ কাৰ্ড নিৰ্মাণ কৰোঁতে। কিন্তু এতিয়াৰে পৰা কোনো ব্যক্তিৰ যদি হাতৰ আঙুলিৰ ছাপ ভালদৰে নবহে বা কোনো ব্যক্তিৰ যদি আঙুলি নাথাকে, হাত নাথাকে, তেওঁলোকেও আধাৰ কাৰ্ড বনাব পাৰিব। তেওঁলোকে চকুৰ ৰেটিনা স্কেন কৰি আধাৰ কাৰ্ড বনাব পাৰিব বুলি জনাইছে। কাৰোবাৰ যদি হাতেই নাথাকে বা কাৰোবাৰ হাতৰ আঙুলি নাথাকে বা কাৰোবাৰ এই ফিংগাৰ প্ৰিণ্টবিলাক যদি বেয়া হৈ গৈছে, ভালদৰে স্কেন নহয়, সেইসকল ব্যক্তিয়ে চকুৰ ৰেটিনা স্কেন কৰি আধাৰ কাৰ্ড বনাব পাৰিব বুলি জনাইছে। তো আপোনাৰ যদি আশে পাশে তেনেকুৱা ব্যক্তি আছে, তেওঁলোকে যদি এতিয়ালৈকে আধাৰ কাৰ্ড বনাব পৰা নাই, তেওঁলোকক এতিয়া আধাৰ চেণ্টাৰলৈ পঠাই দিয়ক, কাৰণ তেওঁলোকেও এতিয়া আধাৰ কাৰ্ড বনাব পাৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো সলনি হোৱা নিয়মৰ ফালে। এইখিনিতে খবৰ ওলাই পৰিছে, কাৰোবাৰ যদি হাতৰ আঙুলিৰ ছাপো নবহে বা হাতো নাথাকে, আঙুলিও নাথাকে, লগতে চকুৰ ৰেটিনাও যদি স্কেন কৰিব পৰা অৱস্থাত নাই, মানে কোনো ব্যক্তিৰ যদি হাতো নাথাকে, চকু নাথাকে, সেইসকল ব্যক্তিও এতিয়া হাতৰ
স্কেন নকৰাকৈ বা চকুৰ ৰেটিনা স্কেন নকৰাকৈ আধাৰ কাৰ্ড বনাব পাৰিব বুলি জনাইছে মানে চকু স্কেন নকৰাকৈও হাতৰ ৰেটিনা স্কেন নকৰাকৈও আধাৰ কাৰ্ড বনাব পাৰিব যদিহে তেওঁলোকৰ আঙুলি নাথাকে বা চকু বেয়া থাকে তেনে অৱস্থাত এই দুটা বস্তু স্কেন নকৰাকৈও আধাৰ কাৰ্ড নিৰ্মাণ কৰিব পাৰিব বুলি জনাইছে মুঠৰ ওপৰত সকলোৰে কাৰণে সকলোবিলাক ব্যৱস্থা কৰি দিছে উদয় ফালৰ পৰা মুঠতে প্ৰত্যেকে আধাৰ কাৰ্ড বনাব লাগে বস সেইটোৱে কথা আগবাইছো একেবাৰে হেখৰটো খলনি খোৱা নিয়মৰ ফালে এখিতে খবৰ ওলাই পৰিছে যে এতিয়াৰে পৰা আধাৰ কাৰ্ড আপোনালোকে কেৱল দুবাৰহে কাৰেকশ্যন কৰিব পাৰিব আপোনালোকে প্ৰথমবাৰ নিৰ্মাণ কৰোতে আধাৰ কাৰ্ডখন কিবা এটা ভুল হ'ল তেতিয়া আপোনালোকে নেক্সট টাইম কাৰেকশ্যন কৰিব পাৰিব কিন্তু সেইবাৰ কাৰেকশ্যন কৰোতেও যদি কিবা এটা ভুল হয় তেনেহলে দ্বিতীয়বাৰ কাৰেকশ্যন কৰাৰ পাছত আৰু আপোনালোকে কাৰেকশ্যন কৰিব নোৱাৰিব মানে আধাৰ কাৰ্ডখনত কেৱল দুবাৰহে কাৰেকশ্যন হ'ব এতিয়াৰে পৰা আপোনালোকে আপোনালোকৰ নাম আপোনালোকৰ ডেট অফ বাৰ্থ আপোনালোকৰ ফটো হলনি কৰিব বিচাৰিছে তেন্তে দুবাৰেই কাৰেকশ্যন কৰিব পাৰিব দুবাৰতকৈ বেছি কাৰেকশ্যন কৰিব নোৱাৰিব গতিকে আধাৰ কাৰ্ডৰ নাম চেঞ্জ কৰিবলৈ যাওঁতে ডেট অফ বাৰ্থ চেঞ্জ কৰিবলৈ যাওঁতে ভাবি চিন্তিহে কৰিব কাৰণ দুবাৰহে আপোনালোকে আধাৰ কাৰ্ড চেঞ্জ কৰিব পাৰিব তাতকৈ বেছি আধাৰ কাৰ্ড কিন্তু চেঞ্জ কৰিব এতিয়াৰে পৰা নোৱাৰিব এইটো কাৰা নিৰ্দেশনা জাৰি কৰিছে উদয় ফালৰ পৰা তো বন্ধু বান্ধৱীসকল আধাৰ কাৰ্ডৰ লগত জড়িত এই পাঁচটা নতুন নিয়ম সকলোৰে কাৰণে ঘোষণা কৰিছে তো নিয়ম কেইটা আপোনালোকে জানি কেনেকুৱা পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পুনৰ লগ পোৱাৰ বিদায় মাগিছো ধন্যবাদ জয়